সংস্কাৰী দলৰ অহংস্কাৰী নেতাৰ বিৰুদ্ধে নৰম কিয় মুখ্যমন্ত্ৰী অশুভনীয় শব্দৰ বাবে শাস্তিমূলক ব্যৱস্থা ল'বলৈ সমৰ্থৱান নহয় নেকি মুখ্যমন্ত্ৰী জ্যেষ্ঠ মন্ত্ৰী গোৱালগালি পৰা পাছতো কেৱল এটা শব্দতে শেষ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপি যিকোনো সদস্যৰ বাবে শোভা নাপায় যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব হেনুক দেখি ৰন্ধা বঢ়া সেনুক দেখি দুৱাৰ মৰা নীতি কিয় দুৰ্নীতি শূন্য সহনশীল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাত খুন মাফ হ'ব নেকি মুখ্যমন্ত্ৰী প্ৰিয়ভাজন কালেকশ্যন এজেণ্ট আকাশ ফুকনৰ প্ৰথমে শুনিলক বিজেপি যুৱ নেতা এগৰাকী আকাশ ফুকনৰ ভাইৰেল অডিঅ' মোৰ নেতা ৰমেশ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা পইচা 10,000 20,000 বিশ্বকান্ত লেভেল হৈ গৈছে হা এটা কথা ক'ব ন এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ এটা আকৌ ৰমেশ পেগু পালেগৈ তই গৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰী ৰমেশ পেগুৰ লগতে মিচিং জনগোষ্ঠীৰ প্ৰসংগত টানি আনি সংস্কাৰী বিজেপি দলৰ এইগৰাকী নেতাৰ মুখৰে কেনে অসংস্কাৰী শব্দ ওলাইছিল সেয়া আপোনালোকে শুনিলে কমিশ্যনৰ অংকত মুখ্যমন্ত্ৰীৰ নাম লৈ ঠিকাদাৰক ভাবুকি দিয়া এইগৰাকী আকাশ ফুকনৰ কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ওলাই পৰিছিল চৰকাৰৰ বৰমূৰীয়াসকলৰ জ্ঞাত অথবা অজ্ঞাত হাৰে চলি থকা ঠিকাৰ নামত কমিশ্যনৰ বেপাৰখন এই সকলো কথা পোহৰলৈ অহাৰ পাছতো এটা কথাতেই শেষ কৰিলে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপি যিকোনো সদস্যৰ বাবে শোভা নাপায় যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব অহংস্কাৰী নেতা আকাশ ফুকনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এই অসহায় নিৰুপায় প্ৰতিক্ৰিয়াৰ কাৰণ কি খুদ মুখ্যমন্ত্ৰীয়ে আকাশ ফুকনৰ এনে কথা বতৰা সন্দৰ্ভত গা এৰা দিয়া ধৰণৰ মন্তব্যৰ পাছত দিছপুৰ থানাত আৰক্ষীয়ে আকাশ ফুকনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্ৰত কিমান সঠিকভাৱে তদন্ত কৰিব পাৰিব তাত সন্দেহ এতিয়া বহুজনৰ মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়াৰ পাছত মুখ্যমন্ত্ৰী ভাতঘৰৰ এই অসংস্কাৰী নেতা আকাশ ফুকনে কমিশ্যনৰ বজাৰখন যে চলাই যাবলৈ আৰু অধিক শক্তি লাভ নকৰিলেনে তাৰ উত্তৰ এতিয়া ৰাইজৰ হাতলৈ এৰিলোঁ নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত